নমস্কাৰ। এই ভিডিঅ'টিত আজি আমি সপ্তম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পাঠ নং 10 প্ৰত্যাহ্বান নামৰ পাঠটি আলোচনা কৰিম। সেয়ে আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাব। ভিডিঅ'টি ভাল পালে লাইক কৰিব। যদি কোনোবাই আজি প্ৰথম ভিডিঅ' চাইছে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। সেয়েহে পলম নকৰি আজি আমি পাঠটো আৰম্ভ কৰোঁ। আমাৰ সমাজ জীৱনত বিশেষভাৱে সক্ষম বা দিব্যাংগসকলে এক বিশেষ স্থান অধিকাৰ কৰি আছে। এই পাঠটিত 3গৰাকী দিব্যাংগৰ চমু জীৱনগাথা আলোচনা কৰা হৈছে। তাৰে 2গৰাকী নাৰী আৰু এজন পুৰুষ। নাৰী 2গৰাকীৰ এগৰাকীয়ে হাত দুখন নোহোৱাকৈয়ে পৃথিৱীৰ পোহৰ দেখিছে আৰু আনগৰাকীয়ে দুৰ্ঘটনাত পতিত হৈ দুয়োখন হাত হেৰুৱাবলগীয়া হৈছে। আনহাতে পুৰুষজন জন্মৰে পৰা মূকবধিৰ, অৰ্থাৎ তেওঁ কাণেৰেও নুশুনে, ক'ব নোৱাৰে। কিন্তু সকলো প্ৰতিকূল অৱস্থাক নেওচি বাস্তৱ পৰিস্থিতিৰ মুখামুখি হৈ তেওঁলোক জীৱন যাত্ৰাত আগবাঢ়ি গৈছে। এই 3গৰাকী ব্যক্তিৰ সাক্ষাৎকাৰৰ জৰিয়তে তেওঁলোকৰ মানসিক দৃঢ়তাৰ কথা পাঠটিত প্ৰতিপন্ন কৰা হৈছে। প্ৰিন্সি গগৈ। প্ৰশ্নকৰ্তা: নমস্কাৰ, আজি আপোনাৰ লগত চিনাকি হ'বলৈ আহিছোঁ। প্ৰিন্সি গগৈ: নমস্কাৰ। প্ৰশ্নকৰ্তা: আপুনি এই জীৱন সংগ্ৰামত শাৰীৰিক প্ৰতিকূলতাকো নেওচি আজি নিজকে প্ৰতিষ্ঠিত কৰিছে। জন্মৰ পৰাই আপুনি কেনেদৰে এই সংগ্ৰামৰ মুখামুখি হৈছিল? প্ৰিন্সি গগৈ: জন্মৰে পৰাই মোৰ দুয়োখন হাত নাছিল। কিছুমান লোকে মোক সমমৰ্মিতাৰে আঁকোৱালি লৈছিল, আন কিছুমানে আকৌ মোক অমংগলীয়া বুলি গণ্য কৰিছিল। প্ৰশ্নকৰ্তা: বিদ্যালয়ত নামভৰ্তি কৰোঁতে কিবা বাধা-বিবাদৰ সন্মুখীন হৈছিল নেকি? প্ৰিন্সি গগৈ: হৈছিল। এখন বিদ্যালয়ে মোক নামভৰ্তি কৰিবলৈ দিয়া নাছিল। কেৱল সোণাৰীৰ ৰজাধাপ প্ৰাথমিক বিদ্যালয়ৰ কৰ্তৃপক্ষই মোক আঁকোৱালি লৈছিল। প্ৰশ্নকৰ্তা: বিদ্যালয়ত আপুনি কেনেকৈ লিখিছিল? প্ৰিন্সি গগৈ: ভৰিৰেই লিখি মই মোৰ শিক্ষা জীৱন আৰম্ভ কৰি সোণাৰী জাতীয় বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হওঁ। পাছত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ দেওনাও পাৰ হৈ বৰ্তমান কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত স্নাতক পৰ্যায়ত অধ্যয়ন কৰি আছোঁ। প্ৰশ্নকৰ্তা: আজৰি সময়ত আপুনি কি কৰি ভাল পায়? প্ৰিন্সি গগৈ: মই ভৰিৰ আঙুলিৰ জৰিয়তে ছবি অংকন কৰোঁ আৰু ছবি অঁকাৰ এটা প্ৰশিক্ষণ কেন্দ্ৰও খুলিছোঁ। তদুপৰি মই গান গাই মনৰ দুখ কিছু পাতলাওঁ। প্ৰশ্নকৰ্তা: বাৰু এতিয়া আপোনালোকৰ অৰ্থনৈতিক দিশটোৰ বিষয়ে অলপ ক'বনে? প্ৰিন্সি গগৈ: আগতে অৰ্থনৈতিক অৱস্থা বৰ স্বচ্ছল নাছিল। অতিশয় কষ্টৰ মাজেৰে জীৱন অতিবাহিত কৰি মই এতিয়া গুৱাহাটীৰ নেমকেয়াৰ হাস্পাতালৰ অভ্যৰ্থনা কক্ষত কৰ্মৰত। প্ৰশ্নকৰ্তা: সংগ্ৰামেই আপোনাৰ জীৱন লগৰী। বাৰু দিব্যাংগসকলক আপুনি কিবা ক'ব নেকি? প্ৰিন্সি গগৈ: জীৱনৰ গতিপথত নানা বাধা-বিঘিনি থাকিবই। সেইবোৰ নেওচি আগবাঢ়ি যোৱাটোৱেই হ'ল মূল কথা। মই তেনে চিন্তাৰে আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ আৰু আনকো আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ। প্ৰশ্নকৰ্তা: আপোনাৰ দৃঢ় মনোবলৰ শলাগ লৈছোঁ। আপোনালৈ শুভকামনা জনাই আজিলৈ বিদায় লৈছোঁ। প্ৰিন্সি গগৈ: ধন্যবাদ। এতিয়া আমি দ্বিতীয়জন নাৰীলৈ আহিম। জুলি বৰুৱা। প্ৰশ্নকৰ্তা: নমস্কাৰ। এটা অনাকাংক্ষিত বাছ দুৰ্ঘটনাত আপুনি পতিত হৈছিল, যাৰ বাবে আপুনি চিৰদিনলৈ এক শাৰীৰিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হ'ল। সেই দুৰ্ঘটনাটোৰ বিষয়ে অলপ ক'বনে? জুলি বৰুৱা: হয়। গুৱাহাটীৰ পৰা লখিমপুৰৰ ঘৰলৈ গৈ থকা অৱস্থাত বাছ দুৰ্ঘটনাত পতিত হৈ মই মোৰ দুয়োখন হাত হেৰুৱাইছিলোঁ। হাত দুখন হেৰুৱাই প্ৰথমে মই বৰ অসহায় অনুভৱ কৰিছিলোঁ। এক সীমাহীন বিষাদ বেদনাই মোক আৱৰি ধৰিছিল। মই চকুৰে ধোঁৱা-কোঁৱা দেখিছিলোঁ। নানা চিন্তাই মোক জুমুৰি দি ধৰিছিল। প্ৰশ্নকৰ্তা:
এনে দুখৰ মাজতো হেনো আপুনি কবিতা লিখিছিল? জুলি বৰুৱা: হয়, মই লিখা কবিতা এটাৰ শিৰোনামা আছিল আপোনাৰ দৰে মোৰো দুখন হাত আছিল। প্ৰশ্নকৰ্তা: কবিতাটোৰ এফাকি গাই শুনাব নেকি? জুলি বৰুৱা: আপোনাৰ দৰে মোৰো দুখন হাত আছিল, যি দুহাতেৰে সাজিছিলোঁ বালিঘৰ, মাৰ চাদৰৰ আঁচল ফালি খেলিছিলোঁ দৰা কইনা, আৰু আলফুলে ধৰিছিলোঁ নানাৰঙী পখিলা। প্ৰশ্নকৰ্তা: শুনি ভাল লাগিল। আপোনাৰ এনে দৃঢ় মনোবলৰ উৎস কি? জুলি বৰুৱা: মানুহৰ অকুণ্ঠ মৰম মোৰ অনুপ্ৰেৰণাৰ উৎস। দুৰ্ঘটনাৰ পূৰ্বে আন 100 গৰাকী ছোৱালীৰ দৰে ময়ো নিজৰ সপোনৰ মাজত মগ্ন আছিলোঁ। দুৰ্ঘটনাৰ পাছত মোৰ জীৱনৰ লক্ষ্য সলনি হৈ গ'ল, আৰু এতিয়া মই অনাদৰ অৱহেলাৰ মাজত জীয়াই থকা দিব্যাংগসকলৰ বাবে ইতিবাচক কিবা এটা কৰিম বুলি ভাবিছোঁ। প্ৰশ্নকৰ্তা: আপুনি কি কৰিম বুলি ভাবিছে বুজাই ক'ব নেকি? জুলি বৰুৱা: তেওঁলোকৰ বাবে মই এজোপা বৰ গছ হৈ ছাঁ দিব বিচাৰোঁ। অৰ্থাৎ তেওঁলোকৰ বাবে অন্ন, বস্ত্ৰ আৰু আৱাস নিশ্চিত কৰাৰ সপোন দেখোঁ। তেওঁলোকৰ সম্ভাৱনাক সাকাৰ ৰূপ দিয়াৰ মোৰ এক পৰিকল্পনা আছে। প্ৰশ্নকৰ্তা: বৰ ভাল কথা। মই আপোনাক আৰু দুটামান কথা সুধিব খোজো। আপুনি এই কৃত্ৰিম হাতখনেৰে লেখা-মেলা কৰোঁতে অসুবিধা নাপায়নে? জুলি বৰুৱা: বিশেষ নেপাওঁ, মোৰ অভ্যাস হৈ গৈছে। প্ৰশ্নকৰ্তা: জীৱিকা নিৰ্বাহৰ বাবে আপুনি বৰ্তমানে কি কৰি আছে? জুলি বৰুৱা: মই অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগত সহকাৰী গৱেষণা বিষয়াৰূপে বৰ্তমান কৰ্মৰত। প্ৰশ্নকৰ্তা: এই অদম্য সাহস আৰু মনোবলৰ বাবে আপুনি সঁচাকৈয়ে প্ৰশংসাৰ পাত্ৰ। আপোনাক অশেষ ধন্যবাদ। জুলি বৰুৱা: ধন্যবাদ। সংগ্ৰামজ্যোতি চৌধুৰী: গুৱাহাটীত থকা সংগ্ৰামজ্যোতি চৌধুৰী জীৱন সংগ্ৰামৰ এগৰাকী অক্লান্ত সৈনিক। তুলিকাৰ যাদুৰে একোটা বিষয়ক জীৱন্ত কৰি তোলা সংগ্ৰামজ্যোতি এজন মূকবধিৰ যুৱক। তেওঁ এখনৰ পাছত আন এখন চিত্ৰ বৰ্ণময় আৰু প্ৰাণৱন্ত ৰূপত অংকন কৰি নিজৰ বিৰল প্ৰতিভাৰ পৰিচয় দিছে। তেওঁৰ প্ৰতিভাৰ উমান ল'বলৈ আমি তেওঁৰ মাতৃৰ সহায় ল'ব লগা হৈছিল। গুৱাহাটীৰ আৰ্টিষ্ট গিল্ডত তেওঁ চাৰুকলাৰ 5 বছৰীয়া ডিপ্ল'মা লাভ কৰাৰ পাছত নিজাববীয়াকৈ চিত্ৰাংকন কলাকেন্দ্ৰ খোলে। তাত তেওঁ চিত্ৰকলাৰ শিক্ষাদান কৰে। সংগ্ৰামজ্যোতিক সফল চিত্ৰশিল্পী হিচাপে গঢ় দিয়া আৰু প্ৰতিষ্ঠা কৰাত মাতৃ শ্ৰীমতী আইমণি চৌধুৰীৰ ভূমিকা অপৰিসীম। সংগ্ৰামজ্যোতিয়ে এতিয়ালৈকে বিভিন্ন চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সৰ্বভাৰতীয় পৰ্যায়ত অনেক বঁটা লাভ কৰিছে। আনহাতে ৫ম ভাৰতীয় কলা প্ৰতিযোগিতাত দিব্যাংগসকলৰ জীৱন সমৃদ্ধিৰ শিতানত তেওঁ প্ৰথম পুৰস্কাৰ লাভ কৰে। তদুপৰি ৰাষ্ট্ৰীয় সংহতিক কলাৰ মাধ্যমত মূৰ্ত কৰিবলৈ আয়োজিত কৰা কলা প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি তেওঁ ভূয়সী প্ৰশংসা অৰ্জন কৰিছে। তেওঁৰ কলাকৃতিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বিশেষকৈ জাপান, ফ্ৰান্স আদি দেশত সমাদৰ লভিবলৈ সক্ষম হৈছে। সংগ্ৰামজ্যোতিৰ প্ৰবল আত্মবিশ্বাস আৰু অতুলনীয় কলাকীৰ্তিত আমি সকলো গৌৰৱান্বিত।